আৰু আমি আপোনালোকক ক'ব খুজিছো যে এইবাৰ নিৰ্বাচনত বাকী আন দলবিলাকে কি কৰিলে কি নকৰিলে নাজানো, কিন্তু এইবাৰ নিৰ্বাচনত অসমৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাকেইটা আমি ৰাইজৰ দলত আমাৰ এইবাৰ নিৰ্বাচনৰ মূল তিনিটা ইছ্যু আছে, মূল তিনিটা সপোন আমি ৰাইজক দেখুৱাইছো। নাম্বাৰ 1 যে অসমক আমি বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিম। যদি ৰাইজৰ দল চৰকাৰলৈ আহে তেতিয়াহ'লে অসমক বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰি ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনত পৰিণত কৰি অসমীয়া জাতিক আমি অসমৰ কৃষকক আমি ধনী খেতিয়কত পৰিণত কৰিম। এইটো 1 নম্বৰ প্ৰতিশ্ৰুতি, 1 নম্বৰ আমাৰ সংকল্প, 1 নম্বৰ আমাৰ এজেণ্ডা। আমাৰ দ্বিতীয় কিন্তু আৰু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰাইজৰ দল যেতিয়াই চৰকাৰলৈ আহিব অসমৰ প্ৰতিখন গাঁও, অসমৰ প্ৰতিখন চাহ বাগিচাৰ লাইন এলেকা, অসমৰ প্ৰতিখন নগৰৰ ৱাৰ্ডবিলাকত আৰু অসমৰ প্ৰত্যেকখন চৰ চাপৰি এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী আৰু সেই ইণ্ডাষ্ট্ৰীৰ ভিত্তিত সমগ্ৰ বজাৰ ব্যৱস্থা অসমৰ স্থানীয় মানুহৰ হাতলৈ আনো। আমি গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী, এখন গাঁৱত এটা উদ্যোগ বা কল কাৰখানা খুলি অসমৰ প্ৰত্যেকজন নাগৰিককে চাকৰি দিম, কাম দিম, নিবনুৱা মুক্ত কৰিম। এইটো আমাৰ দ্বিতীয় সপোন, দ্বিতীয় সংকল্প, দ্বিতীয় এজেণ্ডা। এইটো আমি সমগ্ৰ অসমজুৰি ক'বলৈ সক্ষম। আৰু 3 নম্বৰ কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ, মই কৈছোৱে থাৰ্ড কিন্তু নট দ্য লিষ্ট, আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল যে আমি অসমৰ প্ৰত্যেকজন অসমীয়াক স্কিল্ড প্ৰফেচনেল অসমীয়া ৰূপে গঢ়ি তুলি অসমীয়া জাতিক 1 ষ্টেপ ফৰৱাৰ্ড, 1 খোজ আগুৱাই লৈ যোৱাৰ কথা এইবাৰ প্ৰকাশ কৰিব। গতিকে আমাৰ ৰাইজৰ দলৰ 3টা মূল মন্ত্ৰ, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি, অসমৰ মানুহক আগবঢ়াই লৈ যোৱাৰ কাৰণে ৰাইজৰ দলৰ 3টা আমাৰ মূল মন্ত্ৰ। কি মূল মন্ত্ৰ? 1 নম্বৰ, বছৰৰ সকলো সময়তে খেতি কৰি ৰাজ্যত পৰিণত কৰিম অসমক। 2 নম্বৰ, গাঁৱে ভূঞে সকলোতে, নগৰে চহৰে, বাগানৰ লাইনে সকলোতে ইণ্ডাষ্ট্ৰী খুলি নিবনুৱা মুক্ত কৰিম আৰু সম্পূৰ্ণ বজাৰ ব্যৱস্থা আমাৰ স্থানীয় মানুহৰ হাতলৈ আনিম। আৰু 3 নম্বৰ, অসমৰ প্ৰত্যেকজন নাগৰিকক প্ৰফেচনেল কৰিম, কামৰ কাৰণে উপযুক্ত কৰি স্কিল কৰি তুলিম আৰু এটা প্ৰফেচনেল অসমীয়া জাতি গঢ়ি তুলি অসমক 1 খোজ আগুৱাই লৈ যাম। আৰু এই ধৰণেৰে কেৱল আৰু কেৱল অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্মাণ হ'ব পাৰে। এই প্ৰথমবাৰৰ কি জানে 1947 চনৰ পাছত, নিৰ্বাচনৰ পাছত, 1947 চনৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰ চাগে সংসদীয় নিৰ্বাচনত অসমীয়া জাতিৰ এটা পূৰ্ণ পৰ্যায়ৰ এজেণ্ডাৰ কথা ঘোষণা কৰা হৈছে যে অসমীয়া জাতিক যদি আগবঢ়াই লৈ যাব লাগে 3টা এজেণ্ডা পূৰণ কৰিব লাগিব। আকৌ এবাৰ ৰিপিট কৰি দিছো, 1 বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰা, 2 অসমৰ প্ৰতিখন গাঁৱতে ইণ্ডাষ্ট্ৰী স্থাপন কৰা আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক প্ৰফেচনেল বা পেছাদাৰী নাগৰিক ৰূপে, স্কিল নাগৰিক ৰূপে গঢ়ি তুলি অসমক 1 খোজ আগুৱাই লৈ যোৱা। এই 3টা সংকল্প 2026 চনত আমি ইয়াৰ আধাৰশিলা স্থাপন কৰিলো আৰু আমি আজিয়ে ঘোষণা কৰি থৈছো 2029 বা 2031ত আমি এইটো অসমৰ মানুহক কৰি দেখুৱাম। দলগাঁৱৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে কৈছে এই গোটেইকেইটাই হ'ল আজিৰ দিনটোৰ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। মই আকৌ ৰিপিট কৰি দিছো যে আজি আমাৰ যি 13জন প্ৰাৰ্থী, এই 13জন প্ৰাৰ্থীয়ে একেলগে কথা পাতিলো, 13জন প্ৰাৰ্থীয়ে আমাৰ নিজৰ ভাৱ বিনিময় কৰিলো আৰু আগন্তুক চৰকাৰ বনাবৰ কাৰণে আমি আকৌ কৈ দিছো যে আমাৰ বিশ্বাস যে এইবাৰ বিৰোধী দলে চৰকাৰ গঠন কৰিব। আমাৰ বিশ্বাস যে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত আমি বিৰোধী দলবিলাকে 70ৰ পৰা 80খন আসন লাভ কৰি এইবাৰ আমি চৰকাৰ গঠন কৰিম। এইটো আমাৰ বিশ্বাস। আৰু যদি চৰকাৰ গঠন কৰোঁ তেতিয়াহ'লে আমাৰ যি 3টা এজেণ্ডা, বছৰৰ সকলো সময়তে খেতি, অসমৰ প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰী স্থাপন কৰি নিবনুৱা সমস্যাৰ সমাধান
আৰু অসমৰ প্ৰত্যেকজন মানুহকে প্ৰফেশ্যনেল কৰি গঢ়ি তোলা, এই তিনিটা বিষয়ত আমি প্ৰথম আধাৰশিলা, প্ৰথম কাম কাজ আৰম্ভ কৰিম। আৰু 2029 বা 31 চনত ৰাইজৰ দলে এই তিনিটা এজেণ্ডাৰ ভিত্তিত ইলেকশ্যন খেলি 2029 বা 31ত আমি সমগ্ৰ অসমক এই তিনিটা এজেণ্ডাৰে অসমখন আগুৱাই লৈ যাবলৈ আগবাঢ়ি যাম। এইখিনি হ'ল আজি আমাৰ দিনটোত ক'বলগীয়া কথা। চৰকাৰ আমি গঠন কৰিম বুলি নিশ্চিত হৈছোঁ। চৰকাৰ আমি গঠন কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। আৰু এই সম্পৰ্কে অহা 17 তাৰিখৰ দিনা পুনৰ সকলো বিৰোধী দলৰ যিমানবিলাক প্ৰাৰ্থী আছে, গুৱাহাটীত অহা 17 তাৰিখে সকলো বিৰোধী দলৰ প্ৰাৰ্থীসকলক আমি একলগ হ'ম। আজি 13 তাৰিখ, 13 তাৰিখৰ দিনা কাজিৰঙাত আমি আমাৰ দলৰ প্ৰাৰ্থীবিলাক একলগ হ'লোঁ। অহা 17 তাৰিখৰ দিনা আমি গুৱাহাটীত অসমৰ সকলো বিৰোধী দলৰ 126 জন প্ৰাৰ্থী একেলগ হ'ম। আৰু তাতে আমি ভৱিষ্যতৰ কাৰ্যপন্থা, ভৱিষ্যতৰ চৰকাৰ গঠনৰ বিষয়ে আলোচনা কৰিম। আৰু আজি ইমানকে কৈ আমাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।